মোৰ ছোৱালীজনী হোজাইত পঢ়ি আছিলে, এই হোজাই ওমেন কলেজত এইবাৰ ফাইনেল দিলে। তাৰপিছত ৰিজাল্ট ভালে কৰিছে। তাৰপিছত আহি এতিয়া আছে তাৰপিছত আজি হঠাৎ এটা ফোন আহিছে, মানে ল'ৰা এজনে ফোন মাৰিছে, কৈছে এনেকুৱা এনেকুৱা স্কুটিৰ কাৰণে ফোন মাৰিছিলোঁ, এই মাৰ্কশ্বিটখন আৰু এই আধাৰ কাৰ্ডখন দিব, হোৱাটছএপত দিব বুলি। তাৰপিছত মই ভাবিলোঁ দি দিলোঁ আৰু দিয়াৰ পিছত তাৰ 10 মিনিটমান পিছত আকৌ কৈছে যে এই পইচা এটা দিব লাগিব, ইঞ্চুৰ কিবা কিবি। তাৰপিছত মই ভাবিলোঁ এইটো চৰকাৰী লগত দিলে পইচা দিব নালাগে। তাৰপিছত কলেজলৈ ফোন কৰিলোঁ, কোনোবা কৈছে কোনো পইচা নিদিবা, এইটো দুচক্ৰই মানে এইটো জাল পাতি আছে, বহুতৰ পৰা পইচা নিছে। কলেজৰ এটা ষ্টুডেণ্টবিলাকো কৈছে, মানে বহুতো ফোন কৰি কেনে। তাৰপিছত স্কেনাৰখন দিছে, স্কেনাৰখনো মই চেভ কৰি ৰাখিছোঁ। গতিকে এনেকুৱা চৰকাৰ থকাৰ দিনত যদি এনেকুৱা দুচক্ৰ স্কুটিৰ নামত পইচা লৈ থাকে, এইটো যাতে চৰকাৰ বিহিত ব্যৱস্থা লয় আৰু। বিচাৰিছিলোঁ, মই নিদিলোঁ। মোৰ ৩,৬০০ টকা, মানে ইঞ্চুৰেঞ্চৰ নামত কিবা ১৫০০ কিমান বুলি কৈছে, পাৰ্মিশ্যনৰ নামত এনেকুৱাকৈ লগ কৰি বুলি কৈছে। এই কৈছে হোজাই কিবা হুণ্ডাই ডিলাৰ, হোজাই হুণ্ডাই ডিলাৰৰ পৰা কৰা বুলি কৈছে। নাম্বাৰটো আছে, স্কেনাৰখনো আছে। যিখন স্কেনাৰ দিছে অসমীয়াত পাতিছে। সেইটো স্কুটি পোৱাৰ লিষ্টত আছিলে চাগে, মানে তাৰপিছত সেইটো কাৰণে ক'ৰ পৰা নাম্বাৰটো পাইছে নাজানো আৰু। মোৰ নাম্বাৰটো আজি মোৰে নাম্বাৰ দি আছিলে কলেজত। অভিভাৱক লগ দিবই লাগে বুলি কৈছে। মই কিন্তু এইটো হঠাৎ এনেকুৱাতো পইচা দিবই নালাগে, এইটো বোলে কি কয়। কাৰণ কলেজত ফোন মাৰিলোঁ মই, তাৰ প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিলোঁ, কৰোঁতে কৈছে না কোনো পইচা নিদিবা, এনেকুৱা বহুত মানে চক্ৰ এটা ওলাইছে, গোটেই গ্ৰুপত মেছেজবিলাক দি দিছে আৰু। কি কয় স্কেনাৰ হয় কোৱা বহুতৰ পৰা নিছে বোলে। মানে মোৰ ছোৱালী আকৌ ক'ৰবাৰ লগত সুধিলে, মানে এটা বান্ধৱীবিলাকক, এবাৰ বোলে ৩,০০০ নিছে, তাৰপৰা আকৌ 10,000 বিচাৰে, এনেকুৱা কৰি আছে। তাৰ মানে দিম এখন এজাহাৰ এখন দিম, মই ভাবিছোঁ, চিন্তা কৰিছোঁ। একদম সম্পূৰ্ণ ভুৱা। সেইটো নাম্বাৰটো আছে, সেইটো নাম্বাৰৰ ওপৰতে দিম। আৰু স্কেনাৰখন আছে, স্কেনাৰখনত মই ভাবিছিলোঁ ৰাতি এটকা মাৰি পেলাই তাৰ ডিটেইলছটোত পাওঁ, কিন্তু ফিক্স কৰি থৈছে ৫,০০০ সোমাব লাগে, দিব লাগে।